সোণমাৰী চান্নি সহযোগ কৰিছে ইনো লাইফ জিআই থাকক নন স্টপ। रजनीगंधा पर्ल सच्चाई की अलग ही पहचान होती है। प्रतिपले जीवन नदीर दरे বই থাকে নজনাকে কাইতে বিন্ধা মন গৰজি উঠে প্ৰতিবাদৰ ভাষাৰ দৰে নতুন ৰং এধানি মৰম দুখৰ হৃদয়ত প্ৰেমৰ আবাহন তোমাতে জীৱন অনুপম চাঁদনী 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 তই নামানিলো তোৰ মনত কিন্তু চান্দিনীৰ কষ্টৰ কথাটোহে বেছি চিন্তা কৰা যেন লাগে। আৰে মতা মানুহ হাতত যেতিয়া টকা নাথাকিব আৰু পোৱাৰ চান্স থাকিলেও যেতিয়া ঘৈণীয়েকে ল'ব নিদিব তেনেকুৱা ঘৈণীয়েকক নিপিটিব। নিপিতে প্ৰয়োজন হলে ঠেলা ৰিক্সা চলাম। জেলৰ ভিতৰত চাবলৈ তোৰ সাহস নহল, কিন্তু এতিয়াতো বৰ্তা বস্তিত আছে। আকৌ তই থাক দে, ধনী ঘৰৰ বোৱাৰী হৈয়ে থাক। তোৰ বস্তিত থকা বৰ্তাহে মৰি গ'লেও তোৰ কি আহে যায়। আজিৰ পৰা মই নিজকে এইখন কোম্পানীৰ এটা সাধাৰণ এমপ্লয়ী বুলি ভাবিবলৈ ল'ম। এতিয়া কওক, ফিল্ডত যাম নে অফিচত থাকিম? ছাৰ, মিছেছ বৰুৱাই বাধা দিয়াৰ বাবে তুমি ধনিকাই ঘৰত সোমাবলৈ নিদিলা, আৰু তুমি ধনিকাই জামিন কৰালাহেঁতেন। যা তা কথা নকবি মন। এটা চাকৰৰ কাৰণে কোম্পানী যদি বৰবাদ হয়, কোম্পানী যদি লষ্টত যাব লগা হয়, তেতিয়াহ'লে তোক মই কোনো দিন ক্ষমা নকৰিম। থেংক ইউ দেউতা। মই তোমাক নিজৰ দেউতা বুলি ভাবিব লৈছিলো। মিছা নকওঁ, নিজকে এইখন কোম্পানীৰ ভাবি মালিক বুলি ভাবিব লৈছিলো, কিন্তু মোৰ ভুল হ'ল। আজিৰ পৰা মই নিজকে এইখন কোম্পানীৰ এটা সাধাৰণ এমপ্লয়ী বুলি ভাবিবলৈ ল'ম। এতিয়া কওক, ফিল্ডত যাম নে অফিচত থাকিম? ছাৰ, ছাৰ, আপোনাৰ মন ছাৰৰ বহুত খং উঠিছে। খঙে যদি তাইৰ দায়িত্ববোৰ শিকায়, তেতিয়াহ'লে সি মোক খং কৰক, ঘৃণা কৰক, সকলো বুকুৰ মাজত সোমাই লওক। সি আকৌ মোক ঘৃণা কৰক, সহ্য কৰিম। ছাৰ, কি আছিল আপোনাৰ? মই ক'ব নোৱাৰাকে এইখিনি পাই গলো। চৰি ছাৰ। হ'ব হ'ব, তুমি চিন্তা কৰিব নালাগে, কোনেও গম নাপায়। হেল্ল', কওক। চাওক, মোৰ ভণ্টিক একো নকৰিব। মই ৰূপালী ফুকনে কলো, অচি ফুকনৰ মাক। আপুনি ফোন কৰিছে কিয়? মনৰ নাম্বাৰটো বিচাৰিছিলো, নাপালো, সেইকাৰণে ঘৰলৈকে ফোন কৰিলো। তাক মাতি দিয়কচোন। মন ঘৰত নাই, যি ক'ব লগা আছে মোক ক'ব পাৰে। চান্দিনী ঘৰত আছে নে নাই? নাজানো, থাকিব পাৰে। আপুনি কথাটো কওকচোন। আচ্ছা, আপুনি কোনে ক'লে? মই মনৰ মোমাই। আপুনি কথাটো কওক। কথা বেলেগ একো নাই। আপোনালোকৰ বোৱাৰীয়েকে মোৰ ল'ৰাটোক ইউজ কৰিছে। সাৱধান কৰি দিব তাইক। মোৰ ল'ৰাৰ লগত খেল খেলিবলৈ নাহিব। মই কিন্তু সহ্য নকৰিম। কালি শপত। কি কৈ আছে আপুনি এইবোৰ? সঁচা কথা কৈ আছো। হীৰাবোৰৰ নিখোজ হোৱা কেছটোত চাগে মোৰ ল'ৰাটোকে ব্যৱহাৰ কৰিব। এনেবাকে যদি তেনেকুৱা হয়,
মোতকৈ বেয়া মানুহ কিন্তু কোনো নহব বুজাই দিব হেল্ল' হেল্ল' কি ক'লে আপুনি হেল্ল' কালি শপত মোক এনেকে কিয় ক'ব মানুহজনীয়ে জাননী 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 অ মামা জাননী ঘৰখনত কি হৈ আছে তুমি জানা তাৰ পিছত এইবোৰ কি কৰি আছা মামা কি মই বুজা নাই কি কৰিলো মই তোমাৰ বাবে অচিতুৰ মাকে ঘৰলৈ ফোন কৰি ধমকি দিছে কি তোমাৰ যদি অচিতুৰ লগত কিবা বেলেগ সম্পৰ্ক আছে তেনেহ'লে ঘৰ এৰি গুচি যাবা বেলেগত যি কৰা কৰি থাকিবা এইখন ঘৰত থাকি এইবোৰ কেলেংকাৰী কৰাৰ অধিকাৰ তোমাক নিদিওঁ মামা তেখেতৰ কিবা ভুল হৈছে বৰ্তাৰ 12 বছৰ জেল হোৱা বুলি মিছা খবৰ দিয়াৰ দিনাখনৰ পৰা মই তেওঁৰ লগত কথা পতা নাই মিছলীয়া মানুহ মই বেয়া পাওঁ কি ক'ব খুজিছা তুমি মিছলীয়া মানুহ আমি ভাল পাওঁ মামা ঘৰৰ মানুহ এজনী নোহোৱা হৈছে এইবোৰ চিন্তা নাই বেলেগৰ লগত খালি নিলিমাই দাদা কিছুমান শব্দ কওঁতে ভাবিব এখন বৰুৱা মেনচন বস্তি কৰি পেলালে বস্তিৰ লেতেৰা কামবোৰ এইখন ঘৰতো আৰম্ভ হৈ গ'ল খবৰদাৰ কৰি দিছো চান্দনী সকলোৱে সহ্য কৰিলেও মই আৰু ভণ্টিয়ে সহ্য নকৰো দাদা 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 শুনকচোন ডাঙৰ বুলি সন্মান কৰি থকা কাৰণে চল পাইছে চবে দেখুৱাই দিম আজি চান্দনী কলৈ যোৱা ফুকন ছাৰৰ ঘৰলে মোক কিয় বাৰে বাৰে বদনামী কৰে মাকে জবাব দিব লাগিব চান্দনী হয় মই চিনি পোৱা নাই নেকি কাকো পাৰোৱা নকৰো মই ৰবা খঙত মানুহে ভুল কৰে কিন্তু ফুকনৰ মাকেও খঙতে ভুল কৰিছে একেটা কামকে মই তোমাক কৰিবলৈ নিদিওঁ চান্দনী ঘৈণীয়েৰক যদি অলপ হলেও ভাল পাওঁ তেনেহলে কাইলৈৰ ভিতৰত তোৰ সকলো প্ৰপাৰ্টি মোৰ নামত লিখি দিবি নহলে ঘৈণীয়েৰৰ লাজটো নিবলৈ আহিবি হেল্ল' ময়ূৰ মই ব্যৱস্থা কৰি আছো তুমি মাত্ৰ মোক 2 দিনমান সময় দিয়া আহা তুমি নুকিছা কিয় লিগেল প্ৰচিডিউৰ কথা আছে ফৰ্মেলিটিজৰ কথা আছে প্লিজ 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 তুমি হীৰাক একো নকৰিবা মই ব্যৱস্থা কৰিম বুলি কৈছো নহয় হেল্ল' হেল্ল' ময়ূৰ ময়ূৰ হেল্ল' হেল্ল' ময়ূৰ কোন ময়ূৰ চন্দ্ৰিকাৰ গিৰিয়েক নাই নাই মই বেলেগ ময়ূৰ এজনৰ লগত কথা পাতিছো বেলেগ ময়ূৰ মানে আপুনি মোক কেনেকে প্ৰশ্ন কৰিছে প্ৰশ্ন কৰা নাই জানিব খুজিছো চন্দ্ৰিকাৰ গিৰিয়েকৰ বাদেতো কোনো বেলেগ ময়ূৰৰ লগত আপোনাৰ চিনাকি নাই কিয় ময়ূৰ নামৰ মানুহ এজনে থাকিব পাৰে নেকি পৃথিৱীত কৈছো নহয় মই বেলেগ ময়ূৰৰ লগত কথা পাতিছো ভণ্টিক উদ্ধাৰৰ কথাটো কি চিন্তা কৰিলে নে তাইক কিডনেপাৰৰ তাতে পেলাই থম বুলি ভাবিছে তাই আপোনাৰ ভণ্টি কিন্তু মোৰ পত্নী গতিকে আপোনাতকে মোৰ দায়িত্ব অলপ বেছি নেকি কালি শপত আপোনাৰ ভণ্টিৰ প্ৰতি কিমান দায়িত্ব সেয়া তাইৰ বিয়া হোৱা দিন ধৰি দেখিছো সেইকাৰণে অলপ ভয় খাইছো আপুনিতো চাগে ভণ্টিক কিডনেপাৰে মাৰি পেলোৱাটোৱে বিচাৰিছে নহয় জানো কথা কওঁতে অলপ ভাবি চিন্তি কব হীৰাৰ একো হবলৈ মই নিদিওঁ প্ৰয়োজন হলে মই বাদ দিয়ক এইবিলাক আপোনাক কৈ কি লাভ আছে নাই নাই জোঁৱাইৰ ওপৰত সকলো এৰি দিলে নহব আচকে সকলো খুলি গৈ ভণ্টিক বিচাৰো নেকি আমি ভাবি আছো হীৰা বৰুৱা নিজে নিজে নোহোৱা হৈছে কিন্তু কিবা সংক্ৰান্তত কোনোবাই অপহৰণটো কৰিব পাৰে আপুনি ইয়াত এনেকৈ নহয় মানে আপুনি ইয়াত এনেকৈ কি কৰি আছে এনি প্ৰব্লেম অলপ বেছিয়ে লেচন দিয়ে
তেওঁ নেজানে তেওঁতকে যে জ্ঞান মোৰ বহুত বেছি। এইটো হয়, আপোনাৰ জ্ঞানখিনি বেয়া দিশত খৰচ কৰে কাৰণে বিপদত পৰে আপুনি বাৰে বাৰে। ছাৰ, কেছটো আমি ভুল দিশত চাই আছো নেকি? মানে নহয়, আমি ভাবি আছো হীৰা বৰুৱা নিজে নিজে নোহোৱা হৈছে, কিন্তু কিবা সংক্ৰান্তত কোনোবাই অপহৰণটো কৰিব পাৰে। নহয়, মই কথাটোহে কৈছো, এইটো সংক্ৰান্তত হবও পাৰে দিয়কচোন। ঠিকেই ভাবিছে, হবও পাৰে। হ'বও পাৰে মানে ছাৰ, হীৰা বৰুৱাক কিডনেপ কৰিলে কিডনেপাৰটো ফোন কৰিলেহেঁতেন আৰু পেঞ্চন মানিৰ কাৰণে কিবা বিচাৰিলে মোকতো জনালেহেঁতেন। ৰাইট, আপোনাক এইটো কব। দাস, আপৰ লগত কিন্তু বন্ধুত্ব বিপদজনক। আচ্ছা হাজৰিকা দা, মই কোৱাৰ্টাৰ পৰা। ঠিক আছে। অলপ বেছিয়ে লেচন দিয়ে। তেওঁ নেজানে তেওঁতকে যে জ্ঞান মোৰ বহুত বেছি। এইটো হয়, আপোনাৰ জ্ঞানখিনি বেয়া দিশত খৰচ কৰে কাৰণে বিপদত পৰে আপুনি বাৰে বাৰে। হাজৰিকা, আপুনি ভাবি আছে চাগে মই এটা কেছত ফচি আছো কাৰণে আপুনি মোক যি মন যায় তাকেই ক'ব পাৰিব, কিন্তু আপুনি বুজি পোৱা নাই নিজে ফচি থকাতকৈ বহুত বেছি বেয়া কেছত মই আপোনাক ফচাব পাৰো। গতিকে নিজকে বচাই ৰাখিব খুজিছে যদি জিভাখনত লেকাম লগাওক। মইনো কি কলো, সঁচাটোহে কৈছিলো। ময়ো সঁচা কথা কৈছো হাজৰিকা। মই মানুহটো বদনাম, গতিকে বদনামলৈ মই ভয় নকৰো। কিন্তু আপুনি এবাৰ যদি চৰিত্ৰহীন লেবেলখন গাত লাগি যায় তেতিয়া কি কৰিব? কিনো কথা কৈছে, মই কেনেকে চৰিত্ৰহীন? মইতো আপোনাৰ দৰে নহয়। জানো, কিন্তু মই লুকুৱা ছোৱালী এজনীয়ে যদি আপোনাৰ এগেইনষ্টত মিডিয়াত মনেষ্টেশ্যনৰ এগেইনষ্টত ইণ্টাৰভিউ দিয়ে তেতিয়া কি কৰিব হাজৰিকা দা? আপুনি এনেকুৱা কৰিব নোৱাৰে ছাৰ। এই ভৱেশ ৰঞ্জন দাসৰ কাৰণে একো অসম্ভৱ নহয়। গতিকে ভাবি চিন্তি খোজ দিব আৰু জিভাখন চম্ভালি কথা কব। অকে দাস? ছাৰ আহক, বহক। আপোনাৰ লগত মোৰ এটা জৰুৰী কথা আছে। কওক। হাজৰিকা দা, আপুনি অলপ বাহিৰত যাওক। কিয়? ইমান দেৰি কি বুজালো, বুজি নাপালে? হা, যাওক। ভণ্টিৰ কথা এটাহে কবলৈ আহিছো। ভণ্টি মানে মিছেছ বৰুৱা? কওক। আচলতে ভণ্টিৰ এইজন দেখোন মিষ্টাৰ বৰুৱা। ইয়াত কি কৰি আছে? আপুনি ইয়াত এনেকৈ? নহয় মানে আপুনি ইয়াত এনেকৈ কি কৰি আছে? এনি প্ৰব্লেম? নাই, তেনেকুৱা একো নাই। প্ৰব্লেম একো নাই।
মিছেছ বৰুৱাৰ কিবা খবৰ পালে? নাই 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 পোৱা নাই একো খবৰেই পোৱা নাই জানে পালে আপোনালোকক জনাম আপোনাৰ সম্পৰ্কীয় মানুহৰ ঘৰত খবৰ কৰিছে? কৈছো মই তালৈ পাম দিয়ক পাম আপোনাৰ গা বেয়া নেকি বাৰু? গা বেয়া ঔষধ খাইছো ভাল পাম দিয়ক আচৰিত কথাটো কি মানুহজনক কিন্তু নৰ্মেল নহয় যেন লাগিছে কিবা বুজিব পৰা নাই মই জানো বৰ্তা তোৰ মনটোৰ অৱস্থা কি হৈছে কিন্তু তই এনেকৈ থাকিলে কোনে বেছি কষ্ট পায় তই জানো তোৰ বাবাই তাৰ চকুকেইটালে এবাৰ চাবিছো ঐ তই কি আনিছ তোৰ মূৰটো আনিছ সুধে এইকেইদিন কি সোপা ৰান্ধি ৰান্ধি খাই আছ মই জানো নহয় সেইকাৰণে ৰান্ধি আনিছো নিজে ঘৰত খাই লবি উকিলামা বৰ্তা বৰ্তা উকিলামা তই মোক বেয়া পাই আছ ন নাই জানো দে তই মোক বেয়া পাই আছ বুলি কিন্তু মই কি কৰো ক তইতো মোক এইখন ঘৰৰ দায়িত্ব দি থৈ গৈছিলি এতিয়া সেই দায়িত্ববোৰৰ পৰা নিজকে আঁতৰাবই নোৱাৰা হলো যে দেউতায়ো আৰু ক'ব নালাগে পখিলামা মই মোৰ পখিলামাক ভালকে বুজি পাওঁ ভিতৰলৈ বল ভিতৰলৈ নাযাও দে তই বোলে বহুত দিন ভালকৈ একো খোৱা বোৱা কৰা নাই সেয়া ল কিবা অলপ ৰান্ধি আনিছিলো তোৰ মই জানো বৰ্তা তোৰ মনটোৰ অৱস্থা কি হৈছে কিন্তু তই এনেকৈ থাকিলে কোনে বেছি কষ্ট পায় তই জানো তোৰ বাবাই তাৰ চকুকেইটালে এবাৰ চাবিছো ৰাতি যে সি নোখোৱাকৈ থাকে দেখিলে গম পাই যায় পখিলামা তই তাক লৈ যা লৈ যাও বুলি ক'লে জানো সি যাব নাযায় নহয় ধনিকাই আজি তই হ'ব ইমান চকু ডাঙৰ কৰি চাব নালাগে দে মই মোৰ নিজৰ ঘৰলৈহে আহিছো তাত আচৰিত হবলগীয়া কি আছেনো ইমান আচৰিতটো হবই লাগিব তইতো এতিয়া বৰুৱা বংশৰ বোৱাৰী বস্তিত থকা ঘৰলৈ আহিলেতো আচৰিত হবই লাগিব হয় চা মই কিন্তু ইয়াত তৰ্ক কৰিবলৈ অহা নাই বৰ্তাৰ খবৰ ল'বলৈকেহে আহিছো খবৰ ললি এতিয়া যা পাগল নে কি বে ই হা ঘৈণীয়েকজনী আহিছে তাৰ ব্যৱহাৰটো চা কাৰ ঘৈণীয়েক ঐ তহঁত দুটা আৰু সলনি নহলি দেই মই চাব নাগৈ কি খোৱা বস্তু কিনিছ দে ঐ তই কি আনিছ তোৰ মূৰটো আনিছ সুধে এইকেইদিন কি সোপা ৰান্ধি ৰান্ধি খাই আছ মই জানো নহয় সেইকাৰণে ৰান্ধি আনিছো নিজে ঘৰত খাই লবি নাখাও ঐ ল'ৰা তই নাখালেও মই খুৱাই দিম বুলিও নাভাবিবি তই নাখালে নাখাবি তোৰহে পেট শুকাব মোৰ কি আহে যায় তোৰ কি যাব মোৰ কিবা হলে ধনিকাই চাহ বনাইছে খা আৰু যা তই কলে যাও মোক থব যাব লাগিব ইমান ৰাতি মই অকলে যাব নোৱাৰো তই কাপোৰযোৰ সলাই ল মই ভাত বাঢ়ো তই চান্দিনী ঘৰলৈ ফোন কৰিছিলি মই নাই কৰা মিছা নকবি মা ইমান দিনে আপুনি দাদাৰ লগত থাকি অন্তত দাদাক বুজি পাব লাগিছিল যদিহে আপুনি এইখন ঘৰত নিজৰ স্বাৰ্থৰ কাৰণে আছে চন্দ্ৰিকা কি ইমান খৰধৰকৈ ক'ত লৈ গৈছে বৰুৱা মেনচনলৈ হীৰা বৰুৱাৰ কিডনেপ হৈছে বোলে কি ভণ্টি ঘৰৰ পৰা নোহোৱা হৈছে কলৈ গৈছে আমিও নাজানো আমি এনেই বহুত টেনচনত আছো আপোনালোকৰ টেনচন দূৰ কৰিবলৈ মই আহিছো অলপমান জোৰ কৰি খাওকচোন দেউতা আহকচোন আপুনি ভাল পোৱা বস্তু এটা বনাইছো মই আজি নুবুজা কিয়